নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীক লৈ এতিয়া ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰেচন কাৰ্ড দেখুৱাই এতিয়াৰ পৰা 7টাকৈ বিশেষ সুবিধা লাভ কৰিব কেনেদৰে লাভ কৰিব আমি সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ড দেখুৱাই এতিয়াৰ পৰা লাভ কৰিব হিতাধিকাৰীয়ে বিশেষ সুবিধা ৰেচন কাৰ্ডে খলনি কৰিব আপোনাৰ জীৱনশৈলী এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ৰেচন কাৰ্ডৰ সুবিধাক লৈ ব্যাপক হাল খলনি ৰাজ্য চৰকাৰৰ এখন ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি লাভ কৰিব চৰকাৰৰ 7টাকৈ বিশেষ আঁচনি কেৱল বিনামূলীয়া চাউলতে সীমাবদ্ধ নাথাকে ৰেচন কাৰ্ডৰ সুবিধা এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি লাভ কৰিব বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ ৰন্ধন গেছৰ নিৰ্ধাৰিত মূল্যতকৈ 300 টকা কম মূল্যত লাভ কৰিব ৰন্ধন গেছ প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত এই সুবিধা লাভ কৰিব জীৱন বীমা আঁচনিৰ অধীনত বছৰি 20 টকাকৈ দি আপুনি লাভ কৰিব 2 লাখ টকাৰ অনুদান আকস্মিক দুৰ্ঘটনা বা মৃত্যুৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই জীৱন বীমাৰ আঁচনি ঠিক একেদৰে দুৰ্ঘটনা বীমাও লাভ কৰিব ৰেচন কাৰ্ড দেখুৱাই হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ ৰেচন কাৰ্ড দেখুৱাই এতিয়াৰ পৰা অৰুণোদয় আঁচনিও লাভ কৰিব হিতাধিকাৰীয়ে প্ৰতি মাহে 1250 টকা লাভ কৰিব অৰুণোদয় আঁচনিৰ অধীনত এটা অতি গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো কেৱল মহিলাৰ বাবে প্ৰযোজ্য হ'ব এই অৰুণোদয় আঁচনি ৰেচন কাৰ্ড থকা মানে 7টা বিশেষ সুবিধা লাভ কৰিব ৰেচন কাৰ্ড দেখুৱাই আয়ুষ্মান আঁচনিৰ অধীনত লাভ কৰিব 5 লাখ টকাৰ স্বাস্থ্য বীমা ব্যক্তিগত অথবা চৰকাৰী হাস্পতালত এই সুবিধা লাভ কৰিব হিতাধিকাৰীয়ে বছৰি 4 লাখ টকাৰ তলৰ আয়ৰ ব্যক্তিয়ে এতিয়াৰ পৰা লাভ কৰিব ৰেচন কাৰ্ড চৰকাৰী চাকৰিয়াল হলেও ৰেচন কাৰ্ডৰ সুবিধা পাব হিতাধিকাৰীয়ে চৰকাৰী পেঞ্চনাৰ সকলোকে প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড অৰ্থাৎ ৰেচন কাৰ্ডে এতিয়া জীৱন খলনি কৰি তুলিব মাহিলী উপাৰ্জন হ'ব লাগিব 33333 টকা চতুৰ্থ বৰ্গৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীও অন্তৰ্ভুক্ত হ'ব এই আঁচনিৰ অধীনত নিম্ন মধ্যবিত্ত পৰিয়ালক চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড আৰু অহা 3 মাহৰ ভিতৰত নতুনকৈ 20 লাখ হিতাধিকাৰীক চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড এই কথা জনোৱা হৈছে অতি সহজভাৱে ঘৰতে গৈ ৰেচন কাৰ্ডৰ সুবিধা প্ৰদান কৰিব চৰকাৰী কৰ্মচাৰী বিষয়াই ৰাজ্যৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীক লৈ ৰাজ্য চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত পুনৰবাৰলৈ কৰিছো ৰেচন কাৰ্ডে এতিয়াৰ পৰা খলনি কৰিব আপোনাৰ জীৱনশৈলী ৰেচন কাৰ্ডে লৈ আহিছে 7টাকৈ বিশেষ সুবিধা ৰেচন কাৰ্ডৰ সুবিধাক লৈ এতিয়া ব্যাপক হাল খলনি হৈছে ৰাজ্য চৰকাৰৰ এখন ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি লাভ কৰিব চৰকাৰৰ 7টাকৈ আঁচনি আৰু কেৱল বিনামূলীয়া চাউলতে এতিয়া সীমাবদ্ধ নাথাকে ৰেচন কাৰ্ডৰ সুবিধা ৰেচন কাৰ্ডে আপোনাৰ বাবে লৈ আহিছে বিশেষ সুবিধা ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি লাভ কৰিব বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ বা ব্যৱস্থা এটা অতি গুৰুত্বপূৰ্ণ খবৰ জৰুৰী খবৰ যে ৰন্ধন গেছৰ নিৰ্ধাৰিত মূল্যতকৈ 300 টকা কম মূল্যত লাভ কৰিব ৰন্ধন গেছ প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত এই সুবিধা প্ৰদান কৰিব আৰু জীৱন বীমা আঁচনিৰ অধীনত বছৰি 20 টকাকৈ দি আপুনি লাভ কৰিব 2 লাখ টকাৰ অনুদান আকস্মিক দুৰ্ঘটনা বা মৃত্যুৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই জীৱন বীমা আঁচনি আৰু ঠিক একেদৰে দুৰ্ঘটনা বীমাও লাভ কৰিব ৰেচন কাৰ্ড দেখুৱাই ৰেচন কাৰ্ড দেখুৱালে এতিয়াৰ পৰা অৰুণোদয় আঁচনিও লাভ কৰিব হিতাধিকাৰীয়ে আৰু প্ৰতি মাহে যেহেতু 1250 টকাকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ অধীনত এই কথা কোৱা হৈছে কেৱল মহিলাৰ বাবে প্ৰযোজ্য হ'ব এই আঁচনি অৰ্থাৎ অৰুণোদয় আঁচনি ৰেচন কাৰ্ড দেখুৱাই আয়ুষ্মান আঁচনিৰ অধীনত লাভ কৰিব 5 লাখ টকাৰ স্বাস্থ্য বীমা ৰেচন কাৰ্ড থাকিলে এই সুবিধা লাভ কৰিব ব্যক্তিগত অথবা চৰকাৰী হাস্পতালত এই সুবিধা লাভ কৰিব হিতাধিকাৰীসকলে আৰু বছৰি 4 লাখ টকাৰ তলৰ আয়ৰ যিসকল ব্যক্তি আছে এতিয়াৰ পৰা তেখেতসকলেও লাভ কৰিব ৰেচন কাৰ্ড চৰকাৰী চাকৰিয়াল হলেও ৰেচন কাৰ্ডৰ সুবিধা পাব হিতাধিকাৰীসকলে এই কথা কোৱা হৈছে বৃহৎ সিদ্ধান্ত চৰকাৰী পেঞ্চনাৰ সকলোকে প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড আৰু মাহিলী উপাৰ্জন হ'ব লাগিব 33333 টকা এই কথা বা নিৰ্ধাৰণ কৰি দিয়া হৈছে চতুৰ্থ বৰ্গৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীও অন্তৰ্ভুক্ত হ'ব এই আঁচনিৰ
আৰু অহা 3 মাহৰ ভিতৰত নতুনকৈ 20 লাখ হিতাধিকাৰীক চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড অতি সহজভাৱেই ঘৰতে গৈ ৰেচন কাৰ্ডৰ সুবিধা প্ৰদান কৰিব চৰকাৰী কৰ্মচাৰী বিষয়াই আৰু ৰাজ্যৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীক লৈ এতিয়া ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হাল সলনি কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত বৃহৎ ঘোষণা কৰিছে কিয়নো বহু লাখ লাখ লোকক সামৰি লোৱা হৈছে এই হিতাধিকাৰী সজোৱা হৈছে ৰেচন কাৰ্ড বিতৰণ কৰি এই কথা উল্লেখ কৰিছে যে ৰাজ্যৰ এতিয়া লাখ লাখ লোকে ৰেচন কাৰ্ড থকা মানে 7টাকৈ বিশেষ আঁচনি লাভ কৰিব অৰ্থাৎ সুবিধা লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো পৰিয়াল বহুত সময়ত মানুহৰ ধাৰণা আছিল যে অকল বিপিএল পৰিয়ালে ৰেচন কাৰ্ড পায় আমাৰ অসমত বিপিএল পৰিয়ালৰ সংখ্যা প্ৰায় কমি গৈছে আৰু আজি ক'ব গ'লে নিম্ন মধ্যবিত্ত পৰিয়ালৰ লোকে ৰেচন কাৰ্ড পায় 4 লাখ টকা মান্থলি বছৰি হলে আপোনালোকে দেখা পাইছে যে 32,000 টকালৈকে আমি এই মাহিলী উপাৰ্জন থকা পৰিয়ালকো আমি ৰেচন কাৰ্ড দিব পাৰোঁ তাৰ ফলত এটা আমাৰ লাভ হৈছে যে যিসকলে ব্যৱসায় বাণিজ্য কৰে সৰু দোকান দিয়ে এই ক্ষুদ্ৰ পৰিয়ালবিলাকেও এতিয়া আমাৰ ক্ষুদ্ৰ উপাৰ্জন কৰা পৰিয়ালবিলাকেও আমাৰ ৰেচন কাৰ্ড পাব পাৰিব 33,333 টকা মাহত উপাৰ্জন কৰা ব্যক্তিয়েও ৰেচন কাৰ্ড পাব পাৰিব ইয়াৰ ফলত যিমান আমাৰ সৰু গেলামালৰ দোকান কোনোবাই ঠেলা চলাই ৰিক্সা চলাই ষ্টেচনাৰী দোকান দিয়ে এই গোটেই পৰিয়ালবিলাকে ৰেচন কাৰ্ড পাব পাৰিব তাৰ পিছত কেইদিনমান আগতে আমি কেবিনেটত আৰু সিদ্ধান্ত ললো যে কোনোবাই যদি চতুৰ্থ শ্ৰেণীৰ কাম কৰি ৰিটায়াৰমেণ্ট ললে ৰেলতে হওক অসম চৰকাৰে হওক চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক যদি 4th গ্ৰেড চাকৰি কৰি ৰিটায়াৰমেণ্ট লয় আগতে চৰকাৰী ৰিটায়াৰ হোৱা পৰিয়ালক ৰেচন কাৰ্ড দিয়া নিয়ম নাছিল এতিয়া আমি সিদ্ধান্ত ললো যে 4th গ্ৰেড চাকৰি কৰি ৰিটায়াৰ হয় আৰু পেনশন যদি 33,000 টকাৰ ওপৰত মাহত নহয় তেতিয়াহলে আমি তেওঁলোককো ৰেচন কাৰ্ড দিব পাৰিম আৰু সেই কাৰণে এইবাৰ আমি 42 লাখ পৰিয়ালক আমি ৰেচন কাৰ্ড দিব পাৰিছো আৰু অহা কিছুদিনৰ ভিতৰত আমি আৰু 20 লাখ লোকক আমি ৰেচন কাৰ্ড দিয়াৰ বাবে চেষ্টা কৰিম এতিয়া ৰেচন কাৰ্ড থকা পৰিয়ালৰ লাভ কি হয় মই এটা এটাকৈ আপোনালোকক কৈ যাব খুজিছো যে 5 কেজিকৈ আমি বিনামূলীয়াকৈ চাউল পাম আৰু যিমানে ৰেচন কাৰ্ড হাতত যাৰ হাতত থাকে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাৰ বাবে নিজক নাম আগবঢ়াব পাৰে উজ্জ্বলা যোজনা পালে আমি গেছৰ কানেকশ্যনটো বিনামূলীয়াকৈ লাভ কৰিম কিন্তু প্ৰত্যেক মাহত আমি গেছ 200 টকা বাকি লোকতকৈ কমত লাভ কৰিম তাৰমানে মই যদি গেছৰ এটা ডমেষ্টিক সিলিন্ডাৰৰ কাৰণে 900 টকা দিব লাগে উজ্জ্বলা বেনিফিচিয়াৰীয়ে 700 টকাতে গেছটো পাব পাৰে আৰু সেই কাৰণে উজ্জ্বলা বেনিফিচিয়াৰী কোন হ'ব পাৰে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁ উজ্জ্বলাৰো বেনিফিচিয়াৰী হ'ব পাৰে তৃতীয় এটা বহুত ডাঙৰ লাভ আমাৰ ৰেচন কাৰ্ডৰ ৰাইজৰ বাবে আমি কৰিব পাৰিছো সেইটো হল আগত আপোনালোকে আয়ুষ্মান ভাৰত কাৰ্ড আমি দিছিলো কম মানুহক এতিয়া আমি সিদ্ধান্ত ললো যে নহয় যিমান ৰেচন কাৰ্ড থকা পৰিয়াল আছে সকলোৱে আয়ুষ্মান ভাৰত নহলে আয়ুষ্মান অসম যোজনাৰ কাৰ্ড লাভ কৰিব এতিয়া আপোনালোকক কাৰ্ড দিবৰ কাৰণে ঘৰে ঘৰে আকৌ এবাৰ আমাৰ স্বাস্থ্য বিভাগৰ বিষয়াসকল যাব যাৰ যাৰ ৰেচন কাৰ্ড হল কিন্তু যেতিয়ালৈকে সেই কাৰ্ডখন নাপায় আজি আপোনালোকক আমি যিখন কাৰ্ড দিম সেই কাৰ্ডখন দেখুৱালেও মেডিকেলত 5 লাখ টকা আৰু নিৰ্দিষ্ট নাৰ্ছিং হোমত 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া
চিকিৎসা সেৱা লাভ কৰিব তাৰমানে আগতে ৰেচন কাৰ্ডত আমি চাউল পাইছিলোঁ এতিয়া চাউলৰ লগত গেছো পালো এতিয়া চাউলৰ লগত আমি 5 লাখ টকাৰ আয়ুষ্মান ভাৰত আয়ুষ্মান অসম আঁচনিৰো সুবিধা লাভ কৰিম ভৱিষ্যতৰ দিনত দুটা গুৰুত্বপূৰ্ণ মই আগতে আৰু এটা ক'ব খুজিছো যে 200 টকা গেছত লাভ নহয় যদি আমাৰ উজ্জ্বলা যোজনাত আমি গেছ থাকে আমাৰ 300 টকা প্ৰত্যেক মাহত লাভ হয় ডমেষ্টিক সিলিন্ডাৰ আৰু উজ্জ্বলাৰ মাজত গেপটো হ'ল 300 টকা সেই কাৰণে আপোনালোকে উজ্জ্বলা যোজনাও ল'ব পাৰিব ভৱিষ্যতৰ দিনত আমি দুটা তিনটা আৰু কাম কৰিব খুজিছো ৰেচন কাৰ্ড থকা পৰিয়ালসকলক আমি জীৱন বীমা আৰু এক্সিডেন্ট বীমা এই দুটা কামো আমি বিনামূলীয়াকৈ কৰি দিব খুজিছো প্ৰধানমন্ত্ৰীৰ যেটো দুৰ্ঘটনা বীমা যোজনা আছে গাড়ী আদি এক্সিডেন্ট হলে বছৰত 20 টকা দিলে 2 লাখ টকাৰ সাহায্য পোৱা যায় আৰু পৰিয়ালৰ লোকৰ আকস্মিক মৃত্যু হলেও জীৱন বীমা প্ৰধানমন্ত্ৰীৰ জীৱন বীমা লাভ কৰিব পৰা যায় আমি চেষ্টা কৰিছো যে অহা বছৰত আমি যিমান আমাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছে তেখেতসকলক আমি জীৱন বীমাৰ লগত আৰু দুৰ্ঘটনা বীমাৰ লগত আমি সৰকাৰী প্ৰিমিয়ামত যত ৰাইজে প্ৰিমিয়াম দিব নালাগে সৰকাৰী প্ৰিমিয়ামত আমি বিনামূলীয়াকৈ আপোনালোকক হিতাধিকাৰী কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম লাহে লাহে যিমানে আমাৰ আৰ্থিক সম্পদ আগবাঢ়ি যাব এতিয়া আমাৰ অসমত 27 লাখ ৰেচন কাৰ্ড থকা পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰে কিন্তু ৰেচন কাৰ্ডৰ পৰিয়াল হ'ল 52 লাখ লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম বছৰি 2 লাখ 3 লাখ লোকক আমি দি গৈ থাকিম যাতে এটা সময় আহে যে যাৰে ৰেচন কাৰ্ড থাকে হিয়ে যাতে নিৰ্দিষ্টকৈ অৰুণোদয় আঁচনিও লাভ কৰিব পাৰে কিন্তু এই গুটেইবোৰ কাম কৰোতে অলপ অলপ সময় লাগিব আজি আমি আৰম্ভণি কৰিলো বহুত সময়ত মানুহৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিষয়ক ঘোষণা কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে এতিয়া ৰেচন কাৰ্ডৰ জৰিয়তে সকলোৰে জীৱন সলনি হৈ পৰিব পাৰে এই কথা স্পষ্ট ৰূপত কোৱা হৈছে ৰেচন কাৰ্ডৰ দ্বাৰা কেৱল মাত্ৰ এতিয়া বিনামূলীয়া চাউলেই নহয় ইয়াৰ সমান্তৰালকৈ 7টাকৈ বিশেষ সুবিধা লাভ কৰিব বা আঁচনি লাভ কৰিব ৰেচন কাৰ্ড থাকিলেই বা হিতাধিকাৰীয়ে চৰকাৰৰ 7টাকৈ বিশেষ আঁচনি লাভ কৰিব বুলি উল্লেখ কৰা হৈছে বা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত পুনৰবাৰ আমি ফুল প্লেট মাধ্যমৰ জৰিয়তে সেই বিশেষ খবৰটো লৈ অহাৰ চেষ্টা কৰিম য'ত কি সুবিধা থাকিব হিতাধিকাৰীৰ বাবে যে ৰেচন কাৰ্ডে সলনি কৰিব আপোনাৰ জীৱনশৈলী এই কথা কোৱা হৈছে এটা ডাঙৰ খবৰ জৰুৰী খবৰ হিতাধিকাৰীৰ বাবে ৰেচন কাৰ্ডৰ সুবিধাক লৈ ব্যাপক সালসলনি ৰাজ্য চৰকাৰৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ যে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি লাভ কৰিব এতিয়া চৰকাৰৰ 7টাকৈ আঁচনি কেৱল বিনামূলীয়া চাউলতে সীমাবদ্ধ নাথাকে এতিয়া ৰেচন কাৰ্ডৰ সুবিধা ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি লাভ কৰিব বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ বা ব্যৱস্থা ৰন্ধন গেছৰ নিৰ্ধাৰিত মূল্যতকৈও 200 টকা কম মূল্যত লাভ কৰিব ৰন্ধন গেছ প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত এই সুবিধা প্ৰদান কৰা হ'ব এই কথা উল্লেখ কৰা হৈছে জীৱন বীমা আঁচনিৰ অধীনত বছৰি 20 টকাকৈ আপুনি দিব লাগিব আৰু তাৰ পিছতে আপুনি 2 লাখ টকাৰ সাহায্য লাভ কৰিব আকস্মিক দুৰ্ঘটনা মৃত্যুৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই জীৱন বীমা আঁচনি ঠিক একেদৰে দুৰ্ঘটনা বীমাও লাভ কৰিব ৰেচন কাৰ্ড দেখুৱাই দুৰ্ঘটনা বীমাও লাভ কৰিব ৰেচন কাৰ্ড দেখুৱালে এতিয়াৰ পৰা অৰুণোদয় আঁচনিও লাভ কৰিব হিতাধিকাৰীয়ে আৰু প্ৰতিমাহে 1250 টকাকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ অধীনত এই কথা কোৱা হৈছে কেৱল মহিলাৰ বাবে প্ৰযোজ্য হ'ব এই অৰুণোদয় আঁচনিৰ ধন আৰু ৰেচন কাৰ্ড দেখুৱাই আয়ুষ্মান আঁচনিৰ অধীনত লাভ কৰিব 5 লাখ টকাৰ সাহায্য স্বাস্থ্য বীমা ব্যক্তিগত অথবা চৰকাৰী হাস্পতালত এই সুবিধা লাভ কৰিব হিতাধিকাৰীয়ে এটা অতি গুৰুত্বপূৰ্ণ খবৰ বছৰি 4 লাখ টকাৰ তলৰ আয়ৰ ব্যক্তিয়ে এতিয়াৰ পৰা লাভ কৰিব ৰেচন কাৰ্ড আৰু চৰকাৰী চাকৰিয়াল হলেও ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব হিতাধিকাৰীয়ে এই কথা কোৱা হৈছে
চৰকাৰী পেঞ্চনাৰ সকলকো প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড আৰু মাহিলী উপাৰ্জন হ'ব লাগিব ৩৩,৩৩৩ টকা নিৰ্ধাৰণ কৰি দিয়া হৈছে মাহিলী উপাৰ্জন কিমান হ'ব চতুৰ্থ বৰ্গৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অন্তৰ্ভুক্ত হ'ব এই আঁচনিৰ অধীনত অৰ্থাৎ লাভ কৰিব ৰেচন কাৰ্ড নিম্ন মধ্যবিত্ত পৰিয়ালক চৰকাৰে প্ৰদান কৰিব এতিয়াৰ পৰা ৰেচন কাৰ্ড আৰু অহা ৩ মাহৰ ভিতৰত নতুনকৈ ২০ লাখ হিতাধিকাৰীক চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড আৰু অতি সহজভাৱে ঘৰতে গৈ ৰেচন কাৰ্ডৰ সুবিধা প্ৰদান কৰিব চৰকাৰী কৰ্মচাৰী বিষয়াই এই কথা কোৱা হৈছে ৰাজ্যৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীক লৈ এতিয়া ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত কিছু হাল সলনি হোৱা পৰিলক্ষিত হৈছে এনেদৰে ৰেচন কাৰ্ডে এতিয়া সলনি কৰিব জীৱনশৈলী এই কথা স্পষ্ট ৰূপত উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত লাখ লাখ লোকক ৰেচন কাৰ্ড বিতৰণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে ৰেচন কাৰ্ডে এতিয়া মানুহৰ জীৱনলৈ মধ্যবিত্ত নিম্ন মধ্যবিত্ত লোকৰ জীৱনলৈও যে সলনি কৰিব জীৱনশৈলী সলনি কৰি দিব এই কথা স্পষ্ট ৰূপত উল্লেখ কৰা পৰিলক্ষিত হৈছে পুনৰবাৰ উল্লেখ কৰিছোঁ এই মুহূৰ্তত ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি লাভ কৰিব বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ বা ব্যৱস্থা সমান্তৰালকৈ স্বাস্থ্য বীমা বহুকেইটা সুবিধা লৈ অহা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত উল্লেখ কৰিছে যে ৰন্ধন গেছৰ অৰ্থাৎ ৰেচন কাৰ্ড যদি থাকেই তেনেহ'লে বিভিন্ন লাভৰ জৰিয়তে আপুনি ৭টাকৈ আঁচনিৰ অধীনত বিভিন্ন সুবিধা লাভ কৰিব ৰাজ্য চৰকাৰৰ এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ সেই বিশেষ ভাষ্য শুনোৱাৰ চেষ্টা কৰিম যেতিয়ালৈকে সেই বহুত সময়ত মানুহৰ ধাৰণা আছিল যে অকল বিপিএল পৰিয়ালে ৰেচন কাৰ্ড পায় আমাৰ অসমত বিপিএল পৰিয়ালৰ সংখ্যা প্ৰায় কমি গৈছে আৰু আজি ক'ব গ'লে নিম্ন মধ্যবিত্ত পৰিয়ালৰ লোকে ৰেচন কাৰ্ড পায় ৪ লাখ টকা মান্থলি বছৰি হ'লে আপোনালোকে দেখা পাইছে যে ৩২,০০০ টকালৈকে আমি এই মাহিলী উপাৰ্জন থকা পৰিয়ালকো আমি ৰেচন কাৰ্ড দিব পাৰোঁ তাৰ ফলত এটা আমাৰ লাভ হৈছে যে যিসকলে ব্যৱসায় বাণিজ্য কৰে সৰু দোকান দিয়ে এই ক্ষুদ্ৰ পৰিয়ালবিলাকেও এতিয়া আমাৰ ক্ষুদ্ৰ উপাৰ্জন কৰা পৰিয়ালবিলাকেও আমাৰ ৰেচন কাৰ্ড পাব পাৰিব ৩৩,৩৩৩ টকা মাহত উপাৰ্জন কৰা ব্যক্তিয়েও ৰেচন কাৰ্ড পাব পাৰিব ইয়াৰ ফলত যিমান আমাৰ সৰু গেলামালৰ দোকান কোনোবাই ঠেলা চলাই ৰিক্সা চলাই ষ্টেচনাৰী দোকান দিয়ে এই গোটেই পৰিয়ালবিলাকে ৰেচন কাৰ্ড পাব পাৰিব তাৰ পিছত কেইদিনমান আগতে আমি কেবিনেটত আৰু সিদ্ধান্ত ল'লোঁ যে কোনোবাই যদি চতুৰ্থ শ্ৰেণীৰ কাম কৰি ৰিটায়াৰমেণ্ট ল'লে ৰেলতে হওক অসম চৰকাৰে হওক চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক যদি 4th গ্ৰেড চাকৰি কৰি ৰিটায়াৰমেণ্ট লয় আগতে চৰকাৰী ৰিটায়াৰ হোৱা পৰিয়ালক ৰেচন কাৰ্ড দিয়া নিয়ম নাছিল এতিয়া আমি সিদ্ধান্ত ল'লোঁ যে 4th গ্ৰেড চাকৰি কৰি ৰিটায়াৰ হয় আৰু পেঞ্চন যদি ৩৩,০০০ টকাৰ ওপৰত মাহত নহয় তেতিয়াহ'লে আমি তেওঁলোককো ৰেচন কাৰ্ড দিব পাৰিম আৰু সেইকাৰণে এইবাৰ আমি ৪২ লাখ পৰিয়ালক আমি ৰেচন কাৰ্ড দিব পাৰিছোঁ আৰু অহা কিছুদিনৰ ভিতৰত আমি আৰু ২০ লাখ লোকক আমি ৰেচন কাৰ্ড দিয়াৰ বাবে চেষ্টা কৰিম এতিয়া ৰেচন কাৰ্ড থকা পৰিয়ালৰ লাভ কি হয় মই এটা এটাকৈ আপোনালোকক কৈ যাব খুজিছোঁ যে 5 কেজিকৈ আমি বিনামূলীয়াকৈ চাউল পাম আৰু যিমানে ৰেচন কাৰ্ড হাতত যাৰ হাতত থাকে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাৰ বাবে নিজক নাম আগবঢ়াব পাৰে উজ্জ্বলা যোজনা পালে আমি গেছৰ কানেকশ্যনটো বিনামূলীয়াকৈ লাভ কৰিম কিন্তু প্ৰত্যেক মাহত আমি গেছ 200 টকা বাকি লোকতকৈ কমত লাভ কৰিম তাৰমানে মই যদি গেছৰ এটা ডমেষ্টিক চিলিণ্ডাৰৰ কাৰণে 900 টকা দিব লাগে উজ্জ্বলা বেনিফিচিয়াৰীয়ে 700 টকাতে গেছটো পাব পাৰে আৰু সেই কাৰণে উজ্জ্বলা বেনিফিচিয়াৰী কোন হ'ব পাৰে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁ উজ্জ্বলাৰো বেনিফিচিয়াৰী হ'ব পাৰে তৃতীয় এটা বহুত ডাঙৰ লাভ
আমাৰ ৰেচন কাৰ্ডৰ ৰাইজৰ বাবে আমি কৰিব পাৰিছোঁ সেইটো হ'ল আগত আপোনালোকে আয়ুষ্মান ভাৰত কাৰ্ড আমি দিছিলোঁ কম মানুহক এতিয়া আমি সিদ্ধান্ত ললো যে নহয় যিমান ৰেচন কাৰ্ড থকা পৰিয়াল আছে সকলোৱে আয়ুষ্মান ভাৰত নহলে আয়ুষ্মান অসম যোজনাৰ কাৰ্ড লাভ কৰিব এতিয়া আপোনালোকক কাৰ্ড দিবৰ কাৰণে ঘৰে ঘৰে আকৌ এবাৰ আমাৰ স্বাস্থ্য বিভাগৰ বিষয়াসকল যাব যাৰ যাৰ ৰেচন কাৰ্ড হ'ল কিন্তু যেতিয়ালৈকে সেই কাৰ্ডখন নাপায় আজি আপোনালোকক আমি যিখন কাৰ্ড দিম সেই কাৰ্ডখন দেখুৱালেও মেডিকেলত 5 লাখ টকা আৰু নিৰ্দিষ্ট নাৰ্ছিং হোমত 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব তাৰমানে আগতে ৰেচন কাৰ্ডত আমি চাউল পাইছিলোঁ এতিয়া চাউলৰ লগত গেছো পালো এতিয়া চাউলৰ লগত আমি 5 লাখ টকাৰ আয়ুষ্মান ভাৰত আয়ুষ্মান অসম আঁচনিৰো সুবিধা লাভ কৰিম ভৱিষ্যতৰ দিনত দুটা গুৰুত্বপূৰ্ণ মই আগতে আৰু এটা ক'ব খুজিছোঁ যে 200 টকা গেছত লাভ নহয় যদি আমাৰ উজ্জ্বলা যোজনাত আমি গেছ থাকে আমাৰ 300 টকা প্ৰত্যেক মাহত লাভ হয় ডমেষ্টিক সিলিন্ডাৰ আৰু উজ্জ্বলাৰ মাজত গেপটো হ'ল 300 টকা সেই কাৰণে আপোনালোকে উজ্জ্বলা যোজনাও ল'ব পাৰিব ভৱিষ্যতৰ দিনত আমি দুটা তিনটা আৰু কাম কৰিব খুজিছোঁ ৰেচন কাৰ্ড থকা পৰিয়ালসকলক আমি জীৱন বীমা আৰু এক্সিডেন্ট বীমা এই দুটা কামো আমি বিনামূলীয়াকৈ কৰি দিব খুজিছোঁ প্ৰধানমন্ত্ৰীৰ যিটো দুৰ্ঘটনা বীমা যোজনা আছে গাড়ী আদি এক্সিডেন্ট হলে বছৰত 20 টকা দিলে 2 লাখ টকাৰ সাহায্য পোৱা যায় আৰু পৰিয়ালৰ লোকৰ আকস্মিক মৃত্যু হলেও জীৱন বীমা প্ৰধানমন্ত্ৰীৰ জীৱন বীমা লাভ কৰিব পৰা যায় আমি চেষ্টা কৰিছোঁ যে অহা বছৰত আমি যিমান আমাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছে তেখেতসকলক আমি জীৱন বীমাৰ লগত আৰু দুৰ্ঘটনা বীমাৰ লগত আমি চৰকাৰী প্ৰিমিয়ামত য'ত ৰাইজে প্ৰিমিয়াম দিব নালাগে চৰকাৰী প্ৰিমিয়ামত আমি বিনামূলীয়াকৈ আপোনালোকক হিতাধিকাৰী কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম লাহে লাহে যিমানে আমাৰ আৰ্থিক সম্পদ আগবাঢ়ি যাব এতিয়া আমাৰ অসমত 27 লাখ ৰেচন কাৰ্ড থকা পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰে কিন্তু ৰেচন কাৰ্ডৰ পৰিয়াল হ'ল 52 লাখ লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম বছৰি 2 লাখ 3 লাখ লোকক আমি দি গৈ থাকিম যাতে এটা সময় আহে যে যাৰে ৰেচন কাৰ্ড থাকে হিয়ে যাতে নিৰ্দিষ্টকৈ অৰুণোদয় আঁচনিও লাভ কৰিব পাৰে কিন্তু এই গোটেইবোৰ কাম কৰোঁতে অলপ সময় লাগিব আজি আমি